বকুত মুকলি হ'ল নতুনকৈ পেট্ৰল পাম্প। বকুৰ তুৰুকপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আজি SMBৰ এনাৰ্জি নামৰ পেট্ৰল পাম্পটো মুকলি কৰে। আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। লগতে উপস্থিত থাকে বকু ৬ হাও সমজিলা আয়ুক্ত পিয়াঞ্চু ভৰদ্বাজ আৰু চক্ৰ বিষয়া দিবস বৰদলৈ উপৰি বহু আমন্ত্ৰিত অতিথি। পেট্ৰল পাম্পটো স্বত্বাধিকাৰী দলু আহমেদে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক সম্বোধনা জনায়। ৰঙা ফিটা কাটি আৰু নাৰিকল ভাঙি চতিয়া বিধায়কগৰাকীয়ে শুভ মুকলি কৰে পেট্ৰল পাম্পটো। আমন্ত্ৰিত অতিথি পদ্ম হাজৰিকাই প্ৰথম গ্ৰাহক হিচাপে নিজৰ বাহনত তেল ভৰায়। বকত আজি তেল ডিপুটো উন্মোচন কৰি ভালো লাগিছে যে নদুৱাৰৰ এগৰাকী যুৱ উদ্যমী ব্যৱসায়ী, তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত, তেওঁ বিভিন্ন ডিপাৰ্টমেণ্টত ঠিকা থপলিৰে তেওঁ ব্যৱসায় আৰম্ভ কৰিছে আৰু তেওঁ ব্যৱসায় পথাৰখন ইয়ালৈকে যিহেতু সম্প্ৰসাৰণ কৰিব পাৰিছে আৰু ইয়াৰ মানুহে লগত তেওঁ যোগাযোগ কৰি মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে তেওঁ যেতিয়া মোক অনুৰোধ কৰিলে, মোৰে ভাতৃ প্ৰতিম ঘনিষ্ঠ, গতিকে তেওঁৰ এই তেল ডিপুটো উন্মোচন কৰিবলৈ পাই নিজৰো ভাল লাগিছে। আৰু এই অঞ্চলত যিহেতু আগতে মই অসম গণ পৰিষদ দলত থাকোঁতে বা সেই ৬ বছৰীয়া আন্দোলনৰ সময়তো মই দুধনৈতো পলাই আছিলোঁ, কিন্তু অঞ্চলটো চিনাকি অঞ্চল, মানুহৰ লগত কথা চিনা জনাও আছে। গতিকে মোৰ সমষ্টিৰ যুৱ ব্যৱসায়ী এজনে ইয়াত ব্যৱসায় কৰিব, মোৰ কাৰণে আনন্দৰো কথা আৰু মানুহখিনিক এবাৰ দেখা কৰিবলৈ সুবিধা পালোঁ। গতিকে সেইকাৰণে মই আজি আহি ইয়াত এই তেল ডিপুটো উন্মোচন কৰিলোঁ আৰু তেওঁক মই আশীৰ্বাদ শুভেচ্ছা সকলো দিলোঁ যাতে তেওঁ ভালকৈ প্ৰতিষ্ঠিত হ'ব পাৰে। আৰু ইয়াৰ স্থানীয় ৰাইজকো মই আহ্বান জনাইছোঁ তেওঁক মৰম চেনেহ আশীৰ্বাদ কৰিবৰ কাৰণে। আৰু ল'ৰাজন যিহেতু ভাল ল'ৰা, মিলিজুলি ৰাইজৰ লগত ব্যৱসায় কৰক। গতিকে মই আজি ইয়াত আহিবলৈ পাই নিজকে ভালো লাগিছে আৰু ৰাইজকো লগ পাইছোঁ, ভাল লাগিছে, আপোনালোককো লগ পালোঁ। গতিকে আপোনালোকেও ল'ৰাজনৰ প্ৰতি মৰম চেনেহ আশীৰ্বাদ যাচিব। বাকী ছাৰ, আপুনি এটা কথা ক'লে বিশেষ পৰিস্থিতিত মানে অগমৰ পৰা বিজেপিত আহিব লগা হয়। বিশেষ পৰিস্থিতি কি হৈছে? বিশেষ পৰিস্থিতি আপোনালোকে জানে যে প্ৰফুল্ল মহন্ত ডাঙৰীয়া প্ৰতিষ্ঠাপক সভাপতি, গতিকে তেওঁৰ লগত মোৰ কণ্টেষ্ট হৈছিলে শেষৰ ফালে। তেতিয়া তেওঁৰ লগত যেতিয়া মোৰ কণ্টেষ্ট হ'ল, মই কেইটামান ভোটত হাৰিলোঁ সভাপতি পদত দলৰ অধিৱেশনত। তাত পৰিৱেশটো মই থাকিব পৰা পৰিৱেশটো নাথাকিল। মানে হয়তো ময়ো তেওঁৰ লগত মিলিব নোৱাৰিলোঁ, তেওঁ মোক বিশ্বাসত ল'ব নোৱাৰিলে, যাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টি যিহেতু মই আগৰ পৰাই পচন্দ কৰিছিলোঁ, গতিকে ভাৰতীয় জনতা পাৰ্টিক লগত আমি এলায়েন্সো কৰিছিলোঁ। অসম গণ পৰিষদ দলত যেতিয়া মই সাধাৰণ সম্পাদক অৰ্গেনাইজেশ্যন ফাইনেন্স আছিলোঁ, তেতিয়া দিল্লীত ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ নেতৃত্বৰ লগত কথা পাতি আমি এলায়েন্স কৰিছিলোঁ। গতিকে তেওঁলোকৰ লগত এটা সদ্ভাৱ আছিল। গতিকে সেইকাৰণে মই পচন্দ কৰা ভাৰতীয় জনতা পাৰ্টিতে মই 15 চনৰ 30 অক্টোবৰত অংশগ্ৰহণ কৰি 16 চনৰ 21 চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু 26তো হয়তো ভাৰতীয় জনতা পাৰ্টিৰ পৰাই মই প্ৰতিদ্বন্দ্বিতা কৰিম। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, ট্ৰুথকাষ্ট।